মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল বিশ্বজিৎ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালি। আজি এই সিৰিজৰ এইটো চতুৰ্থ খণ্ড। এই খণ্ডত মই তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 12.2ৰ প্ৰশ্নসমূহ। ইয়াক কেনেকৈ তোমালোকে সমাধান কৰিবা সেই বিষয়ে মই আলোচনা কৰিম। গতিকে তোমালোকে মনোযোগেৰে পাঠটি গ্ৰহণ কৰিবা। আহাচোন আমি চাওঁ প্ৰথম প্ৰশ্নটোত কি আছে। অনুশীলনী 12.2ৰ প্ৰথম প্ৰশ্নটো হ'ল 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয়। এটা বৃত্ত আৰু এইটো এটা বৃত্তকলা। বৃত্তটোৰ ব্যাসাৰ্ধ 6 চেণ্টিমিটাৰ আৰু বৃত্তকলাটোৱে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। তেনেহ'লে ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ ৰং কৰা অংশটোৰ কালি নিৰ্ণয় কৰিব লাগে। ইয়াত r = 6 চেণ্টিমিটাৰ আৰু বৃত্তকলাৰ কোণ থিতা সমান 60 ডিগ্ৰী। মনত পেলোৱা বৃত্তকলাৰ কালি এর সূত্র আছিলে θ/360 × πr²। গতিকে বৃত্তকলাৰ কালি সমান θ/360 × πr²। ইয়াত আমি r আৰু থিতাৰ মান বহুৱাই দিলে পাম 60/360 × 22/7 × 6² cm²। এতিয়া 6²টোক আমি 6 × 6 হিচাপে লিখিব পাৰোঁ। 60/360 × 22/7 × 6 × 6 cm² হ'ব। গতিকে ইয়াক আমি যদি গণনা কৰোঁ তেনেহ'লে পাম 0 টো 0ৰ লগত কেঞ্চেল কৰিব পাৰি। 6ৰে 36ক ডিভাইড কৰিলে 6 টাইমছ, আকৌ 6 টো 6ৰ লগত কেঞ্চেল কৰিব পাৰি। গতিকে আমাৰ থাকি গ'ল 22 × 6 / 7 অৰ্থাৎ 132/7 cm²। গতিকে বৃত্তকলাটোৰ কালি হ'ব 132/7 cm²। 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা। 2 নম্বৰ প্ৰশ্নটোত আছিল 22 চেণ্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰা। এটা বৃত্ত আৰু ইয়াৰ ব্যাসাৰ্ধ। তেনেহ'লে বৃত্তটোৰ পৰিধি হ'ব 2 πr। প্ৰশ্নমতে 2 πr = 22 চেণ্টিমিটাৰ। তেনেহ'লে এই বৃত্তটোৰ এটা চুকৰ কালি অৰ্থাৎ ৰং কৰা অংশটোৰ কালি নিৰ্ণয় কৰিব লাগে। যিহেতু 2 πr = 22, গতিকে 2 × 22/7 × r = 22 পাম। গতিকে r = হ'ব 22 × 7/22 × 2। গতিকে 22 কেঞ্চেল গ'ল, r = 7/2 অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 7/2 চেণ্টিমিটাৰ। তেনেহ'লে ইয়াৰ এটা চুকৰ কালি নিৰ্ণয় কৰিব লাগে। মনত পেলোৱা চুকৰ কালিৰ সূত্ৰ আছিলে 1/4 πr²। এটা চুক এটা বৃত্তৰ কালিৰ 4/1 চুকৰ কালি 1/4 πr²। ইয়াত আমি পাই আৰু rৰ মান বহুৱাই দিলে পাম 1/4 × 22/7 × 7/2 × 7/2। মনত ৰাখিবা প্ৰশ্নত পাইৰ মান দিয়া নাথাকিলে পাইৰ মান 22/7 ধৰিবা। গতিকে ইয়াক আমি যদি গণনা কৰোঁ তেনেহ'লে পাম 7 টো 7ৰ লগত কেঞ্চেল গ'ল, আকৌ 2ৰে 22ক ডিভাইড কৰিলে 11 টাইমছ। গতিকে আমাৰ থাকিব 11 × 7 / 4 × 2 অৰ্থাৎ 77/8 cm²। 3 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নটো আছিলে এই ধৰণৰ। এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ।
5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰ্ণনৰ কালি নিৰ্ণয় কৰা। এটা ঘড়ীৰ ডায়েল, ইয়াৰ মিনিটৰ কাঁটাডালে 5 মিনিটত ৰং কৰা অংশৰ সমান কালি উৎপন্ন কৰে। মন কৰা, মিনিটৰ কাঁটাডালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 60 মিনিট সময় লয়, অৰ্থাৎ 60 মিনিটত মিনিটৰ কাঁটাডালে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে। গতিকে মিনিটৰ কাঁটাডালে 5 মিনিটত কৰা কোণৰ মান হ'ব 5/60 × 360 ডিগ্ৰী, অৰ্থাৎ 30 ডিগ্ৰী। অৰ্থাৎ এই ক্ষেত্ৰত উৎপন্ন হোৱা বৃত্তকলাটোৰ কোণ হ'ব 30 ডিগ্ৰী। গতিকে বৃত্তকলাৰ কালিটোৱেই হ'ব ঘড়ীৰ কাঁটাডালে 5 মিনিটত কৰা ঘূৰ্ণনৰ কালি। এই ক্ষেত্ৰত মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰটোৱেই হ'ব বৃত্তকলাটোৰ ব্যাসাৰ্ধৰ মান, অৰ্থাৎ r = 14 চেণ্টিমিটাৰ। আৰু 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ ঘূৰ্ণনৰ কালি হ'ব θ/360 × πr², অৰ্থাৎ 30/360 × 22/7 × 14² চেণ্টিমিটাৰ²। π = 22/7 লোৱা হ'ল। গতিকে কালি হ'ব 30/360 × 22/7 × 14 × 14 চেণ্টিমিটাৰ²। ইয়াক আমি গণনা কৰিলে পাম 0 to 0 লগত কাটা গ'ল। 3ৰে 36ক ডিভাইড কৰিলে 12 পাম, আৰু 7ৰে 14ক ডিভাইড কৰিলে 2 টাইমছ। আকৌ 2ৰে আমি 12ক ডিভাইড কৰিলোঁ 6 পালোঁ। 6 আৰু 14 দুইটাকে যদি আমি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে পাম 7/3। গতিকে এতিয়া আমাৰ ওপৰত থাকি গ'ল 22 × 7 আৰু তলত থাকিল 3। গতিকে ঘূৰ্ণনৰ কালি হ'ব 22 × 7 অৰ্থাৎ 154/3 চেণ্টিমিটাৰ²। অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নটো আছিলে এই ধৰণৰ: 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত এটা সমকোণ কৰে। অনুৰূপ গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা π = 3.14। ধৰা হ'ল এটা বৃত্ত আৰু AB ইয়াৰ এডাল যা। AB যায় বৃত্তটোৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। তেনেহ'লে ইয়াৰ গৌণ বৃত্তখণ্ডৰ আৰু মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে। বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 10 চেণ্টিমিটাৰ। গতিকে প্ৰথমতে আমি গৌণ বৃত্তখণ্ডৰ কালি উলিয়াম, অৰ্থাৎ ৰং কৰা অংশখিনিৰ কালি উলিয়াম। ইয়াত r = 10 চেণ্টিমিটাৰ আৰু θ = 90 ডিগ্ৰী। গতিকে গৌণ বৃত্তখণ্ডৰ কালি হ'ব θ/360 × πr² - 1/2 r² sin θ। এতিয়া r আৰু θৰ মান বহুৱাই দিলে পাম 90/360 × 3.14 × 10² - 1/2 × 10² × sin 90 ডিগ্ৰী চেণ্টিমিটাৰ²। যিহেতু ইয়াতে π = 3.14 দিয়া আছিলে, গতিকে পাইৰ ঠাইত আমি 3.14 বহুৱালোঁ। এতিয়া 90ৰে 360ক ডিভাইড কৰিলে 4 বাৰ যাব। গতিকে আমি পালোঁ 1/4 × 3.14 × 10² অৰ্থাৎ 100 - 1/2 × 10² অৰ্থাৎ 100 × sin 90 ডিগ্ৰী = 1। গতিকে sin 90 ডিগ্ৰীৰ ঠাইত 1 বহুৱাই দিয়া হ'ল। এতিয়া আমি পাম 2ৰে 100ক ডিভাইড কৰিলে 50 টাইমছ। গতিকে আমাৰ হ'ব 3.14 × 100 অৰ্থাৎ 314/4 - 50। 314ক 4ৰে ডিভাইড কৰিলে আমি পাম 78.5 - 50 = হ'ব 28.5 চেণ্টিমিটাৰ²। অৰ্থাৎ গৌণ বৃত্তখণ্ডৰ কালি হ'ব 28.5 চেণ্টিমিটাৰ²। আকৌ আমি মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে।
AB যায় বৃত্তটোৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে বৃত্তটোৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ তেনেহলে আমি মুখ্য বৃত্তকলাৰ কালি অৰ্থাৎ সেউজীয়া অংশখিনিৰ কালি নিৰ্ণয় কৰিব লাগে ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ r সমান 10 সেন্টিমিটাৰ আৰু বৃত্তকলাৰ কোণ থিটা ইকুৱেল 90 ডিগ্ৰী গতিকে মুখ্য বৃত্তকলাৰ কালি হ'ব 360 মাইনাছ থিটা বাই 360 ইনটু পাই r স্কয়াৰ ইয়াত থিটা পাই আৰু r ৰ মান বহুৱাই দিলে পাম 360 মাইনাছ 90 বাই 360 ইনটু পাইৰ মান 3.14 আৰু r ৰ মান 10 গতিকে 10 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ হ'ব 360 মাইনাছ 90 ইকুৱেল হ'ব 270 বাই 360 into 3.14 into 10 square অর্থাৎ 100 ইয়াক আমি গণনা কৰিলে 0 to 0 লগত ক্যান্সেল হল তে 27 আৰু 36 ক আমি 9 এৰে ডিভাইড কৰিলে পাম 3/4 গতিকে আমাৰ হ'ব 3 into 3.14 into 100 অর্থাৎ 314/4 ইকুৱেল 3 into 314 অর্থাৎ 942 divided by 4 ইকুৱেল পাম আমি 235.5 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ মুখ্য বৃত্তকলাৰ কালি হ'ব 235.5 সেন্টিমিটাৰ স্কয়াৰ 5 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰীৰ কোণ কৰে নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য ইয়াত আৰু দুটা অংশ আছে সেই দুটা আমি পিছত চাম এটা বৃত্ত AB ইয়াৰ এটা বৃত্ত চাপ এই চাপে বৃত্তটোৰ কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আৰু বৃত্তটোৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ হলে AB চাপৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ r সমান 21 সেন্টিমিটাৰ আৰু বৃত্তকলাৰ কোণ থিটা ইকুৱেল 60 ডিগ্ৰী গতিকে চাপৰ দৈৰ্ঘ্য হ'ব থিটা বাই 360 ইনটু টুৱাইস পাই r আমি মানবোৰ বহুৱাই দিলে পাম 60 বাই 360 ইনটু 2 ইনটু 22/7 ইনটু 21 সেন্টিমিটাৰ যেহেতু পাইৰ মান দিয়া নাই গতিকে আমি পাই ইকুৱেল 22/7 ল'ব লাগিব ইয়াক আমি গণনা কৰিলে পাম 0 to 0 লগত ক্যান্সেল হল 6 এৰে 36 ক ডিভাইড কৰিলে 6 টাইমছ আকৌ 7 এৰে 21 ক ডিভাইড কৰিলে 3 টাইমছ 3 ৰে 6 ক আমি 2 টাইমছ কাটিব পাৰো আকৌ 2 to 2 লগত ক্যান্সেল গল গতিকে আমাৰ থাকি গল 22 সেন্টিমিটাৰ অৰ্থাৎ চাপৰ দৈৰ্ঘ্য 22 সেন্টিমিটাৰ এই প্ৰশ্নটোৰে দ্বিতীয় অংশটোত আছিল চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাৰ টোৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ যিটো চাপে বৃত্তটোৰ কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে সেই চাপৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগে অৰ্থাৎ সেউজীয়া অংশখিনিৰ কালি উলিয়াব লাগে ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ r সমান 21 সেন্টিমিটাৰ আৰু বৃত্তকলাৰ কোণ থিটা ইকুৱেল 60 ডিগ্ৰী গতিকে বৃত্তকলাৰ কালি হ'ব থিটা বাই 360 ইনটু পাই r স্কয়াৰ অৰ্থাৎ 60 বাই 360 ইনটু 22/7 ইনটু 21 ইনটু 21 সেন্টিমিটাৰ স্কয়াৰ 0 to 0 লগত কাটা গল 6 এৰে 36 ক ডিভাইড কৰিলে 6 টাইমছ 7 এৰে 21 ক 3 টাইমছ আকৌ 3 ৰে 6 ক 2 টাইমছ যাব 2 ৰে আমি 22 কাটিব পাৰো 11 টাইমছ গতিকে আমাৰ থাকি গল 11 ইনটু 21 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ 231 সেন্টিমিটাৰ স্কয়াৰ গতিকে বৃত্তকলাটোৰ কালি হ'ব 231 সেন্টিমিটাৰ স্কয়াৰ এই প্ৰশ্নটোৰ তৃতীয় অংশটো হল অনুৰূপ জাডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা অনুৰূপ জা অৰ্থাৎ AB জাৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডৰ কালি অৰ্থাৎ আমাকৈ ৰং কৰা অংশটোৰ কালি নিৰ্ণয় কৰিব লাগে ইয়াত r ইকুৱেল 21 সেন্টিমিটাৰ আৰু থিটা ইকুৱেল 60 ডিগ্ৰী গতিকে বৃত্তখণ্ডৰ কালি হ'ব থিটা বাই 360 ইনটু পাই r স্কয়াৰ মাইনাস 1/2 r স্কয়াৰ sin থিটা ইয়াত আমি থিটা r আৰু পাইৰ মান বহুৱাই দিলে পাম 60 বাই 360 ইনটু 22/7 ইনটু 21 স্কয়াৰ মাইনাস
1/2 into 21 square into sin 60 degree centimeter square equal 60/360 into 22/7 into 21 into 21 minus 1/2 into 21 into 21 into root 3/2 যেহেতু sin 60 ডিগ্ৰীৰ মান root 3/2 হয় গতিকে ইয়াক আমি গণনা কৰিলে 0 to 0 লগত কাটিলো 6 এৰে 36 ক 6 টাইমস 7 এৰে 21 ক 3 টাইমস 3 ৰে আমি 6 ক দুবাৰ কাটিব পাৰো আৰু 2 ৰে 22 ক 11 টাইমস গতিকে আমাৰ পালো 11 into 21 231 minus 21 into 21 অর্থাৎ 441 into root 3 divided by 2 into 2 অর্থাৎ 4 এখিনি হ'ব আমাৰ উত্তৰ অর্থাৎ বৃত্তখণ্ডটোৰ কালি 231 minus 441 root 3 by 4 centimeter square. Question number 6. 15 centimeter ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত 60 ডিগ্ৰীৰ কোণ কৰে বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14 আৰু ৰুট 3 ইকুৱেল 1.73 তা বৃত্ত এ বি এৰ এডাল যা এই যায় বৃত্তটোৰ কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে বৃত্তটোৰ ব্যাসাৰ্ধ 15 সেন্টিমিটাৰ তেনেহলে ইয়াৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমি গৌণ বৃত্তখণ্ডৰ কালি উলিয়াম অৰ্থাৎ ৰং কৰা অংশখিনিৰ কালি উলিয়াম ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ r সমান 15 সেন্টিমিটাৰ আৰু বৃত্তকলাৰ কোণ থিতা ইকুৱেল 60 ডিগ্ৰী গতিকে গৌণ বৃত্তখণ্ডৰ কালি হ'ব থিতা বাই 360 into pi r square minus 1/2 r square sin theta ইয়াত থিতা পাই আৰু r ৰ মান বহুৱাই দিলে পাম 60/360 into 3.14 into 15 square minus 1/2 into 15 square into sin 60 degree যেহেতু পাইৰ মান 3.14 দিয়া আছে গতিকে ইয়াৰ পৰা আমি পাম 60/360 into 3.14 into 15 square অর্থাৎ 15 into 15 minus 1/2 into 15 into 15 into root 3/2 centimeter square যেহেতু sin 60 equal root 3/2 হয় ইয়াক আমি ক্যালকুলেট কৰিলে 0 0 লগত কাটা গল 6 divided by 36 6 times এতিয়া 3 ৰে 15 আৰু 6 ক ডিভাইড কৰিলে 5/2 পোৱা গল 2 ৰে 3.14 ক ডিভাইড কৰিলে 1.57 পোৱা যাব গতিকে প্ৰথম অংশটো থাকিল 1.57 into 5 into 15 গতিকে আমি পালো 117.75 মাইনাস দ্বিতীয় অংশটোত 15 into 15 অর্থাৎ 225 into root 3 অর্থাৎ 1.73 দিয়া আছে বহুৱা হল আৰু তলত থাকিল 2 into 2 4 গতিকে আমি পালো 117.75 minus 225 into 1.73 ই তাৰ পূৰণ ফলক 4 এৰে ডিভাইড কৰিলে 97.3125 পোৱা যাব গতিকে আমাৰ आंसर होगा 20.4375 सेंटीमीटर स्क्वायर এতিয়া মুখ্য বৃত্তখণ্ড অর্থাৎ রং দিয়া অংশখিনিৰ কালি নিৰ্ণয় কৰিব লাগে ইয়াত r ইকুৱেল 15 সেন্টিমিটাৰ থিতা ইকুৱেল 60 ডিগ্ৰী গতিকে মুখ্য বৃত্তখণ্ডৰ কালি হ'ব বৃত্তৰ কালি মাইনাস গৌণ বৃত্তখণ্ডৰ কালি আমি গৌণ বৃত্তখণ্ডৰ কালি আগতেই উলিয়াইছো গতিকে সহজতেই মুখ্য বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰিব পাৰিম বৃত্তৰ কালি পাই r স্কয়াৰ আৰু গৌণ বৃত্তখণ্ডৰ কালি পাইছিলো 20.4375 সেন্টিমিটাৰ স্কয়াৰ এতিয়া পাই আৰু r ৰ মান বহুৱাই দিলে 3.14 into 15 স্কয়াৰ minus
20.4375 সেন্টিমিটার স্কয়ার অর্থাৎ যেহেতু পাই ইকুয়াল 3.14 দিয়া আছে 3.14 ইন্টু 15 স্কয়ার অর্থাৎ 225 মাইনাস 20.4375 এতিয়া 3.14 ইন্টু 225 ইকুয়াল 706.5 মাইনাস 20.4375 এখানে মাইনাস করিলে আমি পাম 686.0625 সেন্টিমিটার স্কয়ার Question number 7 to মন করা দিয়া আছে 12 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত 120 ডিগ্ৰীৰ কোণ কৰে বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14 আৰু √3 ইকুৱেল 1.73 বৃত্ত ABR এডাল যা এই যায় বৃত্তটোৰ কেন্দ্ৰত 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে বৃত্তটোৰ ব্যাসাৰ্ধ 12 সেন্টিমিটার তেনেহলে আমাৰ অনুৰূপ বৃত্তখণ্ড অৰ্থাৎ গৌণ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰিব লাগে অৰ্থাৎ ৰং কৰা অংশটোৰ কালি উলিয়াব লাগে ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ r ইকুৱেল 12 সেন্টিমিটার আৰু বৃত্তকলাৰ কোণ θ ইকুৱেল 120 ডিগ্ৰী তেনেহলে গৌণ বৃত্তখণ্ডৰ কালি হ'ব θ/360 ইনটু পাই r স্কয়ার মাইনাস r স্কয়ার sin θ/2 ইনটু cos θ/2 আমি বৃত্তখণ্ডৰ কালিৰ দুটা সূত্ৰ পাইছিলো এইবাৰ আমি এই সূত্ৰটো ব্যৱহাৰ কৰিলো এতিয়া θ আৰু r ৰ মান বহুৱাই দিলে 120/360 ইনটু 3.14 ইনটু 12 স্কয়ার মাইনাস 12 স্কয়ার ইনটু sin 120 ডিগ্রি বাই 2 ইনটু cos 120 ডিগ্রি বাই 2 সেন্টিমিটার স্কয়ার যেহেতু পাইৰ মান দিয়া আছে 3.14 গতিকে আমি পাম 120/360 ইনটু 3.14 ইনটু 12 স্কয়ার অর্থাৎ 144 মাইনাস 144 ইনটু sin 60 ডিগ্রি ইনটু cos 60 ডিগ্রি এতিয়া মানবোৰ বহাই দিলে 120 divided by 360 into 3.14 into 144 minus 144 into sin 60 degree equal √3/2 আৰু cos 60 equal 1/2 গতিকে আমাৰ পাম 0 0 ক্যান্সেল গল 12 এৰে 36 ক 3 টাইমস আৰু 3 ৰে 144 ক ডিভাইড কৰিলে পাম 48 আকৌ ইফালে 2 into 2 4 এৰে 144 ক ডিভাইড কৰিলে পোৱা যাব 36 অৰ্থাৎ আমি পালো 3.14 into 48 আৰু ইফালে minus 36 into 1.73 যেহেতু √3 ৰ মান 1.73 3.14 into 48 কৰিলে পোৱা যাব 150.72 minus 36 into 1.73 কৰিলে পোৱা যাব 62.28 গতিকে ইনি বিয়োগ কৰিলে আমি পাম 88.44 সেন্টিমিটার স্কয়ার অর্থাৎ বৃত্তখণ্ডটোৰ কালি হ'ব 88.44 সেন্টিমিটার স্কয়ার ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনী 12.2 কেইটামান অংক কেনেকৈ সমাধান কৰিব লাগে আলোচনা কৰিলো আশা কৰো তোমালোকে একে ধৰণৰ অংকবিলাক নিজেও ঘৰত চেষ্টা কৰিবা ধন্যবাদ